নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই ইকুইবা ই-লাৰ্নিং প্লেটফৰ্মলৈ আজি লৈ আহিছো এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিক ৰিসেন্টলি প্ৰেসিডেন্ট অফ ইণ্ডিয়া 14টাকে প্ৰশ্ন সুধিছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া সেই 14টা প্ৰশ্ন কি কাৰণে সুধিছে তাৰ বেকত হিষ্ট্ৰীটো কি হয় কি ঘটিত হৈছে যি কাৰণে এইটো কোৱেশ্চন সোধা হৈছে ইমানখিনি কোৱেশ্চন সোধা হৈছে এনেইতো নুসুধে হয় নাই প্ৰেসিডেন্ট অফ ইণ্ডিয়া প্ৰশ্ন কৰা মানে ভাৰত চৰকাৰে প্ৰশ্ন কৰা সো আমি ভালকে চাই লওঁ ইন ডিটেইলছ যে কথাখিনি কি হয় আমাৰ এক্সামৰ কাৰণে কি ইম্পৰ্টেন্ট হয় আৰু অলৰেডি এপিএসসি এডমিন ৰিলিজ হৈছে সকলোৱে নিশ্চয় গম পায় সো এতিয়া আমি আৰু দেৰি কৰি লাভ নাই সোনকালে আমি গোটেইখিনি ৰিভিজন কৰি শেষ কৰিব লাগে ৰাইট সো ইনসিডেন্টটো চাই লওঁ কি হৈছিলে কেতিয়া হৈছিলে 8 এপ্ৰিল 2025 কথা এই বছৰৰ 8 এপ্ৰিলৰ কথা ডিভিজন বেঞ্চ অফ জাস্টিসেস জে বি পৰদিৱালা আৰু আৰ মহাদেৱনে কি কৰিলে দে হেল্ড আনএনিমাছলি held that Tamil Nadu governor, Tamil Nadu জন গভর্নর হয় কোন হয় R.N. Ravi তামিলনাডু গভর্নর হচ্ছে R.N. Ravi R.N. Ravi কি কৰিছিলে তামিলনাডুৰ পৰা পাছ হৈ অহা ষ্টেট লিজিসলেচাৰ তামিলনাডুৰ পৰা পাছ হৈ অহা 10খন বিল 10খন ষ্টেট লিজিসলেচাৰ বিল হোল্ড কৰি থৈছিলে উইথহোল্ড কৰি থৈছিলে মানে তেখেতে হাতত থৈ দিছিলে তেখেতে ঠিক আছে উইথহোল্ড কৰি থৈছিলে আৰু সুপ্ৰিম কোৰ্টে এইটো ক'লে যে তেওঁ যে সেই 10খন বিল হোল্ড কৰি থৈছে সেইটো ইলিগেল হয় আৰু এৰনেছ হয় মানে সেইটো ডাঙৰ ভুল হয় এইখিনি কওঁতে সুপ্ৰিম কোৰ্টে এইটো ক'লে যে গভৰ্নৰৰ আৰ্টিকল 200 আন্ডাৰত কি পাৱাৰ্স আছে সো আৰ্টিকল 200 আন্ডাৰত কি পাৱাৰ্স আছে সেইখিনি চাওঁ আমি ঠিক আছে তো সেইটো সুপ্ৰিম কোৰ্টে মেনশন কৰিছে আৰ্টিকল 200 অফ ইণ্ডিয়ান কনস্টিটিউশন আউটলাইন্স দ্য প্ৰসেস ফৰ দ্য গভৰ্নৰ অফ a state to grant assent to bills passed by the state legislature এখন ষ্টেটৰ সংসদে যদি এখন বিল পাছ কৰে তাৰ পাছত গভৰ্ণৰৰ কি পাৱাৰ্স আছে সেইখিনি আসলতে আউটলাইন কৰি থোৱা আছে লিখি থোৱা আছে আৰ্টিকল 200 আন্ডাৰত কিন্তু ইয়াত এইটো মেনশন নাই যে বিলখন তেওঁ কিমান দেৰিলৈকে এসেন্ট দিব পাৰে কিমান দেৰিলৈকে হোল্ড কৰিব পাৰে কিমান দিন নিজস্ব ৰাখিব পাৰে তাৰ লগত কোনো টাইমলাইন দিয়া হোৱা নাই সেই টাইমলাইন যে দিয়া হোৱা নাই তাৰ কাৰণে গৈ থৈ এতিয়া সুপ্ৰিম কোৰ্টৰ আসলে কেছটো পালেগে সুপ্ৰিম কোৰ্টে ক'লে নাই এনেকে নহব টাইমলাইন নাথাকিলেতো আপোনালোকে বিলখন বহুত দিন ৰাখি থব আৰু কাম আগ নাবাঢ়িব সো সেইটো আলটিমেটলি গৈ থৈ গোটেই প্ৰসেসটোত বাধা আনিব সেইকাৰণে টাইমলাইনছ বান্ধিও দিলে সুপ্ৰিম কোৰ্টে ঠিক আছে তো সেইখিনি আমি চাম সোৱাৰ আগতে আমি এইটো চাই লওঁ সোৱাৰ আগতে আমি এতিয়া এইটো চাম যে আৰ্টিকল 200 আৰু আৰ্টিকল 201 কি আছে আমি এই ক্লাছটো ভালকে বুজিবলে দুটা আৰ্টিকল ভালকে বুজিব লাগিব এটা আছে আৰ্টিকল 200 এটা আছে আৰ্টিকল 201 ঠিক আছে সো আৰ্টিকল 200 টো জড়িত হৈ আছে গভৰ্নৰৰ লগত গভৰ্নৰৰ সো কি পাৱাৰ্স আছে when it come to bills ক্ষেত্ৰত তেখেতে কি কৰিব পাৰে তেখেতে এসেন্ট দিব পাৰে ঠিক আছে এসেন্ট দিব পাৰে মানে হয় বিলখন যোনখন বিল আপোনালোকে দিছে বিলখন ঠিকে আছে মোৰ মতে মই পাস কৰি দিছো এসেন্ট দিছে হা ইয়েস কৰি দিলে মানে বিলখন এসেন্ট দিয়া মানে কি হয় ইয়েস ক'লে সেকেন্ডত কি আছে উইথহোল্ড কৰিব পাৰে যোনটো এই আগৰ সিনাৰিটোত হ'ল যোনটো তামিলনাডুৰ গভৰ্নৰ R.N. Ravi যোনটো কৰিলে তেওঁ উইথহোল্ড কৰি থলে বহুত দিনলৈ উইথহোল্ড কৰি থলে সেইকাৰণে আলটিমেটলি ইট টাৰ্ন ইনটু আ সুপ্ৰিম কোৰ্ট কেছ সো উইথহোল্ড কৰিব পাৰে মানে থৈ দিছে নিজৰ ওচৰত 3 নম্বৰ কি কৰিব পাৰে 3 নম্বৰ ৰিজাৰ্ভ কৰিব পাৰে নাও গভৰ্নৰে যদি বিলখন ৰিজাৰ্ভ কৰে কালে ৰিজাৰ্ভ কৰিব প্ৰেসিডেন্টলে ৰিজাৰ্ভ কৰিব হয় নাই যদি ৰিজাৰ্ভ কৰিছে কালে কৰিব টু দ্য প্ৰেসিডেন্ট অফ দ্য কান্ট্ৰি টু দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া দ্ৰৌপদী মুৰ্মু ঠিক আছে ৰিজাৰ্ভ কৰিব পাৰে আৰু এই যুক্তি যোনটো জাজমেন্ট হল তাত হৈছিলে কি যে উইথহোল্ড কৰি থৈছিলে নিজৰ আন্ডাৰত থৈ দিছিলে নাও আৰ্টিকল 201 এইটো বুজাই যে প্ৰেসিডেন্টে কি কৰিব পাৰে প্ৰেসিডেন্টে এখন বিলৰ ক্ষেত্ৰত কি কৰিব পৰাকে সংবিধানত লিখা আছে এই দুইটা সাংবিধানিক প্ৰক্ৰিয়া হয় আমাৰ কনস্টিটিউশনাল মেনশন আছে এইখিনি ঠিক আছে সো দিস ইজ কনস্টিটিউশনাল কমপ্লিটলি কনস্টিটিউশনাল পাৱাৰ্স অফ প্ৰেসিডেন্ট এন্ড গভৰ্নৰ ৰিগাৰ্ডিং বিলস প্ৰেসিডেন্টে কি কৰিব প্ৰেসিডেন্টে এসেন্ট দিব পাৰে হয় না এসেন্ট দিব পাৰে যে হয় বিলখন ঠিকে আছে এসেন্ট দিছো মানে এটা ইয়েস ঠিক আছে সেকেন্ডত হৈ গল উইথহোল্ড কৰিলে ধৰি থৈছে উইথহোল্ড কৰি থৈছে নিজৰ ওচৰত মানে থৈ দিছে উইথহোল্ড কৰিছে আৰু কি ক'ব পাৰে ৰিটাৰ্ণ কৰিব পাৰে ঘূৰাই পঠাব পাৰে যে বিলখন মই ঘূৰাই দিছো ৰিটাৰ্ণ ফৰ ৰিকনসিডাৰেশন মানে আপোনালোকে আকৌ কনসিডাৰ কৰক বিলখন সো সেইবুলি ৰিটাৰ্ণ কৰিব পাৰে সো সেইখিনিয়ে ব্ৰিফলি মই বুজালো যে আৰ্টিকল 200 201 কি হয় ঠিক আছে এটা মনত থাকিব সদায় কাৰণে ইজি হয় ৰাইট নাও আমি এইটো চাওঁ যে যোনটো
জাজমেন্ট আছে যোনটো কেছ আছিলে আমি কেছ বিলাকো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব লাগে যেনেকে কেশৱানন্দ ভাৰতী কেছটো আৰু UPSC APSC তুমি যিহৰে এক্সাম নিদিয়া কিয় যোনটো তুমি ষ্টুডেণ্ট নহয় কিয় তোমাৰ কাৰণে কেশৱানন্দ ভাৰতী কেছ বাই হাৰ্ট থাকিব লাগে ঠিক তেনেকে আমাৰ কেছেছ বিলাক জাজমেন্ট বিলাক বহুত ইম্পৰ্টেণ্ট সেইকাৰণে মই জাজমেন্টৰ নামটো লৈ ষ্টেট অফ তামিলনাডু ভাৰ্চেছ গভৰ্ণৰ অফ তামিলনাডু আৰু সুপ্ৰিম কোৰ্টে তাত জাজমেন্ট কি দিছে সুপ্ৰিম কোৰ্টে জাজমেন্টটো দিছে যে ইমান দিন ৰাখিব নোৱাৰে ইমান দিন ৰখাটো এৰেনাছ হয় ইললিগেল হয় তাৰোপৰি টাইমলাইন ৰাখি দিছে যে আপোনালোকে কিমান দিন এখন বিল ৰাখিব পাৰে 1 month to act on bills passed by legislature যদি তামিলনাডু সংসদে এখন বিল পাছ কৰিছে তেন্তে এমাহে ৰাখিব পাৰিব ধৰা আমাৰ যদি আমাৰ অসমৰ যে সংসদ আছে অসমৰ সংসদে এখন বিল পাছ কৰিলে এতিয়া যে ৰিসেন্টলি বহুতখিনি বিল পাছ তাৰে এখন বিল মই এক্সাম্পল দিছো এখন চিটিং ওপৰত এখন এক্ট আছিলে হয় না যে চিটিং কৰিব নোৱাৰে গভৰ্ণমেন্ট এক্সামছত চিটিং কৰিব নোৱাৰে এখন বিল পাছ কৰিছে সেই বিলখন যদি আমাৰ যোন গভৰ্ণৰ আছে লক্ষ্মণ আচাৰ্যজি তেখেতে যদি সেইখন পাছ নকৰে হোল্ড কৰি থৈ দিয়ে তেতিয়াহ'লে কিমান দিনলৈ হোল্ড কৰিব তাৰে এটা টাইমলাইন ফিক্স কৰি সুপ্ৰিম কোৰ্টৰ টাইমলাইনৰ মতে কিমান দিন পাৰিব এমাহ পাৰিব ইফ আ বিল ইজ ৰিটাৰ্ন এণ্ড ৰিপাছ যদি ৰিটাৰ্ন কৰি দিয়ে ৰিপাছ কৰি দিয়ে বাই দ্য লেজিসলেচাৰ the governor must grant assent within 1 month যদি তেওঁলোকে আকৌ ঘূৰাই দিয়ে বিলখন তেওঁলোকে বিলখন অলৰেডি ঘূৰি গৈছে টু দ্য ষ্টেট লেজিসলেচাৰ বিলখন অলৰেডি ষ্টেট লেজিসলেচাৰলৈ ঘূৰি গৈছে ঠিক আছে এইফালে তোমাৰ গভৰ্ণমেন্ট অফ এইফালে ধৰা গভৰ্ণৰ আছে প্ৰেচিডেণ্টে ক'লে যে এখন ৰিকনচিডাৰ কৰা ৰিটাৰ্ণ কৰিছো মই ৰিকনচিডাৰ কৰা তোমালোকে চ' গভৰ্ণৰে ঘূৰাই দিছে হয় নে চ' কালে ঘূৰাই দিছে ষ্টেট লেজিসলেচাৰলৈ ঘূৰাই দিছে ষ্টেটৰ লেজিসলেচাৰলৈ ঘূৰাইছে আকৌ যেতিয়া ষ্টেটৰ লেজিসলেচাৰে চালে মেলিলে বিলখনত যদি কিবা শুধৰণি কৰিবলৈ আছে কৰিলে যদি কৰা নাই তেতিয়া বেলেগ কথা ঠিক আছে তো তেওঁলোকে যি কৰিব লগা আছে কৰিলে ৰিকনচিডাৰ কৰি কি কৰিছে আকৌ ঘূৰাইছে ৰিকনচিডাৰ কৰি আকৌ ঘূৰাই দিছে দেই আকৌ ঘূৰাই দিছে তাৰপাছত কিমান সময় আছে তাৰপিছত আছে গভৰ্ণৰৰ হাতত আছে 1 month এমাহ সময় আছে সেই এমাহৰ ভিতৰত গভৰ্ণৰে এখন কি কৰিব লাগিব পাছ কৰিব লাগিব গভৰ্ণৰে এসেন্ট দিব লাগিব মাষ্ট গ্ৰান্ট এসেন্ট মাষ্ট ইউজ কৰিছে মাষ্ট মানে দিব লাগিবই হয়নে মাষ্ট grant assent within 1 month if a bill is reserved for the president must decide within 3 months যদি ৰিজাৰ্ভ কৰিছে প্ৰেচিডেণ্টৰ কাৰণে ৰিজাৰ্ভ কৰিছে তেতিয়া কি কৰিব 3 মাহৰ ভিতৰত তেওঁলোকে প্ৰেচিডেণ্টে 3 মাহৰ ভিতৰত এসেন্ট দিব লাগিব সো আমি ইয়াতে চাইছিলো হয়নে এসেন্ট ৰিটাৰ্ণ উইথহল্ড সো যদি প্ৰেচিডেণ্টে যদি ধৰা এখন উইথহল্ড কৰিছে বা এসেন্ট কৰিছে আৰু যদি গভৰ্ণৰে ৰিজাৰ্ভ কৰিছে গভৰ্ণৰ ফাৰ্ষ্ট ৰিজাৰ্ভ কৰিব লাগিব গভৰ্ণৰ ৰিজাৰ্ভ কৰাৰ পাছতহে প্ৰেচিডেণ্টলৈ যাব ৰিজাৰ্ভ কৰাৰ পাছতহে প্ৰেচিডেণ্টৰ ওচৰত যাব দেই তাৰপাছতহে যাব তাৰপাছত প্ৰেচিডেণ্টে যি ডিচিশ্যন লয় তাৰ ওপৰত আকৌ বেলেগকে সেইখিনি কাম আগবাঢ়িব ৰিজাৰ্ভ কৰাৰ পাছত কি ক'লে ইয়াত আফটাৰ ৰিজাৰ্ভিং দ্য বিল ফৰ দ্য প্ৰেচিডেণ্ট মাষ্ট ডিচাইড উইথিন 3 months ৰিজাৰ্ভ যে কৰিলে ইয়াৰ পাছত কিমান সময় দিছে 3 মাহ 3 months সময় দিছে হয়নে সো ইটস মোষ্টলি 1 month দিছে এনেই সাধাৰণতে গভৰ্ণৰ ক্ষেত্ৰত এমাহে দিছে আৰু যদি প্ৰেচিডেণ্টলৈ ৰিজাৰ্ভ কৰা হয় তেতিয়াহে 3 মাহ ল'ব পৰা যাব মানে 90 দিন মোটামুটি অলসো সুপ্ৰিম কোৰ্ট ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ ডিমড এসেন্ট কি হয় ডিমড এসেন্ট চাই লম ভালকে আমি এইটো allowing it to presume assent if no action is taken বোলে কোনো এক্সন লোৱাই নাই গভৰ্ণৰ একো কৰাই নাই তেতিয়া কি কৰিব বোলে এমাহ পাৰ হৈ গ'ল এতিয়া 30 দিন বাদ দিয়ে এতিয়া 32 ডেজ গ'ল 32 ডেজটো কোনো মাহত নাই এমাহ পাৰ হৈ গ'ল যেতিয়া এতিয়া কি কৰিব একো যদি একচন নলয় প্ৰিজিউম কৰিব মানে নিজে সেইটো বুজি ল'ব যে এসেন্ট দি দিলে প্ৰিজিউম কৰিব নিজে বুজি ল'ব যে এসেন্ট দিলে যদি তেওঁ কোনো এসেন্টে দিয়া নাই 30 দিন পাৰ হৈ গ'ল এমাহ পাৰ হৈ গ'ল এসেন্ট দিয়া নাই এইটো বুজি লোৱা হ'ব যে yes assent is given ডিম এসেন্টটো সুপ্ৰিম কোৰ্টে এক্সাৰসাইজ কৰিছে আন্ডাৰ আৰ্টিকল 142 সুপ্ৰিম কোৰ্টে এক্সাৰসাইজ কৰি ডিমড এসেন্টৰ কনসেপ্টটো দিছে ডিমড এসেন্ট মানে যদি এমাহৰ ভিতৰত গভৰ্ণৰে কোনো একচন নলয় তেন্তে ইট উইল বি কনসিডাৰ্ড দ্য বিল ইজ পাছড আৰ্টিকল 142 কি হয় আৰ্টিকল 142 আন্ডাৰ সুপ্ৰিম কোৰ্টৰ এটা পাৱাৰ আছে সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে যে ডিক্ৰী বা এটা অৰ্ডাৰ পাছ কৰিব পাৰে আৰু সেই অৰ্ডাৰটো পাছ কৰে উইথ দ্য ভিউ টু হেভ কমপ্লিট জাষ্টিছৰ তেওঁলোকে আশা ৰাখি হোপ ৰাখি কমপ্লিট জাষ্টিছৰ কাৰণে সেইটো কাৰণে তেওঁলোকে যে ডিক্ৰী বা অৰ্ডাৰ পাছ কৰিব পাৰে সো নাও এইটো ডিম এসেন্ট এটা ডিক্ৰী বা অৰ্ডাৰ হৈ গ'ল আন্ডাৰ আৰ্টিকল 142 সো আমি তেওঁলোকে আৰ্টিকল 142 আৰ্টিকল 143 তাৰ পাছত আমি আৰ্টিকল 200 আৰ্টিকল 201 বহুতখিনি আৰ্টিকল চাই আছো দেই ইণ্ডিয়ান পলিটিক্স এটা বহুত ইম্পৰ্টেণ্ট হয় ক্লাছটো এক্সাৰসাইজিং পাৱাৰ্স ভেস্টেড আপন হাৰ আৰ্টিকল আপন হাৰ মানে ইয়াত আমি ৰিফাৰ কৰিছো টু দ্ৰৌপদী মুৰ্মু
তো প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুলৈ আমি ৰিফাৰ কৰিছো under article 143 clause 1 president Draupadi Murmu has made a 14-point reference to the supreme court for its consideration and opinion মানে supreme court প্ৰেচিডেণ্টে প্ৰশ্ন সুধিব পাৰে এডভাইচ ল'ব পাৰে under article 143 আৰু প্ৰেচিডেণ্টে সেইটো প্ৰশ্ন সুধিছে তাৰমানে এইটোৱে বুজা হ'ব যে ইউনিয়ন গভৰ্ণমেণ্টে সুধিছে বুলি বুজা হ'ব ঠিক আছে because president works under the union government as per article 143 the president may refer any question of law or fact of public importance to the Supreme Court for its opinion হে ল'ব ঠিক আছে জাজমেন্ট নলয় কিন্তু মন কৰিছা নাই জাজমেন্ট নলয় opinion মানে তুমি মোক সুধিছাহে তোমাৰ মতে মোৰ মতে তুমি কি কৰিব লাগে তুমি ধৰা এতিয়া বিএ কৰি থকা ষ্টুডেন্ট হয় তুমি ভাবিছা তুমি কোচিং কৰিবা নে এমএ কৰিবা নে বেলেগ কিবা কাম কৰিবা তো তুমি সুধিছা মোৰ opinion লৈছা যে মই তোমাৰ জেগাত ভালে কি কৰিলো হয় মই সেইটো opinion দিম যে মই এইটো কৰিম বা সেইটো কৰিম মোৰ opinionটো তুমি ল'বও পাৰা নল'বও পাৰা সো সেইটো সেইকাৰণে ইয়াত জাজমেন্ট নহয় opinion হয় মানে বাইন্ডিং নহয় President Draupadi Murmu's letter to the Supreme Court states that Article 200 and 201 of the Constitution do not stipulate any time frame মানে Article 200 আৰু 201 201 কোনো time frame দিয়াই নাই সংবিধানৰ মতে কোনো টাইম ফ্ৰেম নাই যে গভৰ্ণৰ প্ৰেসিডেন্টে এখন বিল কিমান দিন ৰাখিব পাৰে কিমান সময়লৈকে ৰাখিব পাৰে সেইটো সংবিধানত মেনশন নাই তো প্ৰেসিডেন্টৰ প্ৰশ্ন এইটোৱে যে যদি মেনশন নাই তেন্তে আপোনালোকেটো কেনেকে মানে কৰিছে তো আলটিমেটলি সেইটো ওপৰত গৈ প্ৰশ্ন সুধিছে ইটস আ কনসেপ্ট অফ জুডিশিয়াল ওভাৰৰিচ বুলি ক'ব পাৰা তেওঁলোকৰ মানে জুডিশিয়াল ৰিভিউ হয় একৰ্ডিং টু Supreme Court of India, they are doing judicial review. ঠিক আছে আৰু according to আমাৰ president বা union government এনেকে alleged কৰা হৈছে allegations আহিছে তেওঁলোকে নিজেতো নকয় কিন্তু মানে আমি নিউজ পঢ়োতে পাইছো নিউজত পাই দিছে judicial overreach হৈছে মানে judiciary নিজৰ বাহিৰত গৈ কাম কৰিছে আমাৰ এনিও তোমাৰ যোনকিটা তিনটা ভাগ আছে এখন সরকার কি আছে জুডিশিয়ারি আছে লেজিসলেচার আছে এক্সিকিউটিভ আছে তার প্রপার ডিভিশন কৰি থোৱা আছে হয় নাই ডিভিশন কৰি থোৱা আছে ইন্ডিপেন্ডেন্স অফ জুডিশিয়ারি আছে তো এইখিনি বহুতখিনি ডিভিশনস আছে সো তাত গৈ অলপমান ক্লাছটা আহিছে যি কি নহওক আমি এটা মনত ৰাখিম যে 200 আৰু 201 আন্ডাৰত সংবিধান কোনো টাইম ফ্ৰেম মেনশন নাই তো প্ৰেসিডেন্ট ইজ asking that তেওঁলোকে কেনেকে টাইম ফ্ৰেম দিব পাৰিছে যিহেতু সংবিধানত মেনশন নাই আৰু সংবিধানখন আমি সদায় ৰেসপেক্ট কৰিম বিকজ আমাৰ ফোৰ ফাদাৰ্স বনাই গৈছে ভাৰতখন যোনে স্বাধীন কৰিছে তেওঁলোকে সেইখন আমাক এটা বনাই গৈছে সুপ্ৰিম কোৰ্ট এডভাইজৰী jurisdiction যোনটো মই কৈছো আৰ্টিকল 143 হয় সেইটো আমি এটা কোন ডিপলি চাম অকন ডেপথত চাম বিকজ এক্সামৰ কাৰণে এইবিলাক বস্তু ইম্পৰ্টেন্ট এক্সামৰ এইটো নুশুনে যে তোমাৰ কোনে প্ৰেসিডেন্টে কি কৰিছে কিয় কৰিছে আৰু সুপ্ৰিম কোৰ্টে কি কৰিলে কিয় কৰিলে তাতকে ইম্পৰ্টেন্ট এইটো হয় যে কোনখিনি আৰ্টিকল ইউজ হৈছে না কোনখিনি আৰ্টিকল ইউজ হৈছে এটা আৰ্টিকলটোৰ মিনিং কি হয় সো আমি সেইকাৰণে বৰ্তমান আমি ফোকাস কৰিম আন্ডাৰ আৰ্টিকল 143 বহুত নিউজত আছে the advisory jurisdiction is provided under article 143 of the constitution so 143 মনত ৰাখিবা 143 কি হয় 143 হৈছে advisory jurisdiction মানে এডভাইস ল'ব 142 কি আছিলে 142 আন্ডার ডিক্ৰী বা অৰ্ডাৰ পাস কৰিব পাৰে সুপ্ৰিম কোৰ্টে ফৰ কমপ্লিট জাস্টিস দেই 142 এতিয়া নিউজত চলি আছে এইটো কাৰণে The president may refer a question that has arisen or is likely to arise. মানে প্ৰেসিডেন্টে এটা প্ৰশ্ন সুধিব পাৰে যোনটো অলৰেডি ওলাইছে বৰ্তমান প্ৰশ্নটো ওলাইছে হয় না এইবিলাকৰ ওপৰত প্ৰশ্ন বহুত ওলাইছে যে সুপ্ৰিম কোৰ্টে কেনেকে টাইমলাইন বহাই দিছে তো সেইটো প্ৰশ্নটো ওলাইছে কিন্তু প্ৰেসিডেন্টৰ আৰ্টিকল 143 আন্ডাৰ এইটো পাৱাৰো আছে যে তেওঁলোকে সেইটো ওপৰত প্ৰশ্ন সুধিব পাৰে যোনটো লাইকলি টু arise মানে যোনটো may happen মানে হোৱা নাই কিন্তু হ'ব পাৰে ভৱিষ্যতে ঠিক আছে সো এইটো নহয় যে কিবা এটা ঘটিলেহে তেওঁলোকে প্ৰশ্ন সুধিব পাৰে আন্ডাৰ বা কোৱেশ্চন কৰিব পাৰে আন্ডাৰ আৰ্টিকল 143 নহয় তেনেকুৱা ভৱিষ্যতে যদি কিবা এটা হ'ব পাৰে একৰ্ডিং টু দ্য প্ৰেসিডেন্ট তেতিয়াও তেখেতে এডভাইস ল'ব পাৰে ইট মাষ্ট বি অফ পাব্লিক ইম্পৰ্টেন্স এণ্ড ৰিকুৱায়াৰ সুপ্ৰিম কোৰ্টছ অপিনিয়ন সো পাব্লিক ইম্পৰ্টেন্স থাকিবই লাগিব ইট হেজ টু বি সামথিং দ্যাট ইজ টু বি লিংক টু দ্য জেনাৰেল পাব্লিক টু দ্য পাব্লিক ইন লাৰ্জ না আৰ্টিকল 143 কি হয় আৰ্টিকল 143 কো ডিসক্রিশনারি মানে কি अपनी मर्जी के मालिक डिस्क्रिशनरी इजिली बुझा अपनी मर्जी के मालिक मन गले দিব মন গলে নাই নিজৰ কথা কমপ্লিটলি 143 clause 1 states the supreme court may supreme court কি কৰিব পাৰে may কৰিব মানে কৰিব পাৰে কৰিব নোৱাৰে নিজৰ ইচ্ছা may report its opinion indicating that the court has the discretion to decline a reference supreme court discretion আছে নিজৰ ইচ্ছা আছে যে নাই আপোনাৰ প্ৰশ্ন আমি উত্তৰ নিদো বুলি কৈ সামৰি থব পাৰে সেইটো সুবিধা আছে ঠিক আছে সো ডিসক্রিশনারি হয় দেন মই কৈছো যে নন বাইন্ডিং হয় না মই অলৰেডি কৈছো যে এটো নন বাইন্ডিং হয় মানে সুপ্ৰিম কোৰ্টছ অপিনিয়ন ক্যাৰিজ পাৰসুয়েসিভ ভ্যালু ইট ইজ নট লিগালি বাইন্ডিং পাৰসুয়েসিভ ভ্যালু আছে পাৰসুয়েসিভ ভ্যালু মানে কি হয় পাৰসুয়েসিভ মানে পাৰসিউট কৰা কাবাক মনো আছে মই যোনটো কৈছো কিয় কৰিছো তুমি বুজা
এইকেইটা এইকেইটা ৰিজন হয় তুমি মনাইছা নিজামতে তুমি বুজাইছা তোমাৰ ৰিজনটো হয় না পাৰচুৱেট কৰিছা but legally binding নহয় this provision stems from section 213 of the Government of India Act 1935 ইয়াৰ ইতিহাস কি এই আৰ্টিকল 143 টোৰ ইতিহাস কি আৰ্টিকল 143 টো কোপা আহিছে 143 টো আহিছে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 হিষ্ট্ৰীত নিশ্চয় 1935 পঢ়িছে 1935 GOI বুলি কোৱা নহয় GOI এক্ট 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 সো এই 1935 এক্টখনত সেকশন 213 সৰি সেকশন 213 আছে সেকশন 213 কি কৰে it granted similar powers to the British appointed governor general ব্ৰিটিছ যোনখিনি গভৰ্ণৰ জেনেৰেল এপইণ্ট কৰে তাৰ আণ্ডাৰত সিমিলাৰ ধৰণৰ পাৱাৰ আছিলে এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 সো এই সেকশন 213 পৰাই বৰ্তমান যোনটো আমাৰ এডভাইজৰী জুৰিসডিকশন হয় আন্ডাৰ আৰ্টিকল 143 হেতু তাৰ পৰাই আমি আহিছে বুলি বুজি লব পাৰো সো এইখিনিয়ে আছিলে about Article 143 about the news. So news to মানে বহুত বেছি ইম্পৰ্টেন্ট নহয় আমি জানিলে হ'ল যে তামিলনাডুত এনেকুৱা ধৰণৰ ইস্যু এৰাইজ হ'ল সুপ্ৰিম কোৰ্টলৈ গ'ল সুপ্ৰিম কোৰ্টে জাজমেন্ট দিলে যে টাইমলাইন মানিব লাগিব for governor 1 month for president 3 months article 200 201 কি হয় article 142 কি হয় 143 কি হয় সেইখিনি ইম্পৰ্টেন্ট হয় সো সেইখিনি চালো ক্লাছটো সামৰিছো সমাৰ আগতে আমাৰ যোনটো আসাম স্পেসিফিক কোৰ্স আছে for a price of 1000 rupees 999 আসাম স্পেসিফিক কোৰ্স আমি কি কৰো আমাৰ অসমক লৈ যিমানখিনি ইম্পৰ্টেন্ট তথ্য আছে ইম্পৰ্টেন্ট সাবজেক্ট আছে লাইক আসাম ইকোনমি আসাম হিষ্ট্ৰি আসাম জিওগ্ৰাফি আসাম ডিজাস্টাৰ মেনেজমেন্ট এটসেট্ৰা মানে যিমানখিনি তথ্য জড়িত আছে অসমৰ লগত অসমৰ বা যি প্ৰশ্ন হৈ দিব পাৰে সেইখিনি আমি ডিসকাস কৰিম সো আপোনালোকে নিশ্চয় লাষ্ট পেপাৰ দেখিছে 35 মান প্ৰশ্ন সোধা গৈছে ফ্ৰম আসাম ৰাইট 35 টা প্ৰশ্ন মানে পৰীক্ষাত 70 মাৰ্কস 70 মাৰ্কস ইজ আ ডিসাইডিং ফেক্টৰ হয় নাই সো সেই কাৰণে আমি পাৰ্টিকুলাৰ কোৰ্সটো আনিছো পৰীক্ষা এটা বহুত বেছি দিন নাই 17 18 দিন মানহে আছে গাই ঠিক বেছি দিন নাই একদম সময় একদম উৰি গৈছে নহয় নে সো এতিয়াও যদি বিচাৰিছে যে লাষ্ট মিনিট তাৰ ৰিভিজন লাগে তেন্তে দিস কোৰ্স উইল বি ভেৰি হেল্পফুল ফৰ ইউ মই এটো নকওঁ যে এটো আপুনি জুনো এক তাৰিখে ল'ব জুনো এক তাৰিখে ল'লে আপোনাৰ কোনো সুবিধা নহব কাৰণ জুনো এক তাৰিখে পৰীক্ষা আছে কিন্তু নাও এতিয়াও সময় আছে এতিয়াও সময় নাই বুলি মই নকওঁ এতিয়াও সময় আছে ইউ কেন টেক দিস কোৰ্স ইট বি ভেৰি হেল্পফুল ফৰ ইউ মি মাইসেলফ সেমল সেনাপতি স্যাৰ ৰিমজিম পাঠক মেম নিশা মেম আমি সকলোৱে এই কোৰ্সটো ভালকে চলাই নিছো আৰু we have almost completed it এটা যদি কোনবাই চাই ৰিভিজন মতে দেন binge watch কৰিলে হ'ল যেনেকে নেটফ্লিক্সে binge watch কৰে তেনেকে binge watch কৰ কমপ্লিট কৰক দেন প্ৰিলিমছ ক্লিয়াৰ কৰক আৰু আজি ক্লাছৰ পিডিএফ টো ক'ত পাব হেতু মই সদায় কৈয়ে থাকো still I get so many questions in the comment section মই ভাবি থাকো যে ষ্টুডেন্ট খিনি শেষলৈকে নাচাই নেকি বাৰু আমি পিডিএফ টো ক'ত পোৱা যাব যে দেখাই দিও ন সো পিডিএফ টো ইয়াত পাব তোমালোকে এটা কাম কৰা মই গেম ৰিকুৱেষ্ট কৰিছো যদি কোনবাই নাচাই মই কমেন্টত জনাই দিম নিশ্চয় বাট তোমালোকে এটো জয়েন কৰা এই টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰা ইয়াত আমি পিডিএফ খিনি টাইম টু টাইম দি থাকো যোনখিনি ক্লাছ কৰোঁ পিডিএফ খিনি কিয় দিম ডেফিনেটলি দিম তোমালোকৰ কাৰণে বনাইছো তোমালোকে ভৱিষ্যতে আমি বিচাৰো ভাল কথাটো সো ইউ জয়েন দিস টেলিগ্ৰাম গ্ৰুপ আৰু ইয়াতে গোটেইখিনি পিডিএফ দিয়া যাব ইনফেক্ট কোনবা যদি ক্লাছ আছে লাইভ ক্লাছ হ'ব লগা আছে আমি আপডেটছ খিনি ইয়াতে দিম ঠিক আছে আজিলৈ আহিছো যদি ক্লাছটো ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু মোক কমেন্টত জনাবা যে আৰ্টিকেল 142 ভালকে বুজিলা নাই যদি বুজা নাই তেন্তে উইল কন্টিনিউ এগেইন উইথ আ ডিফাৰেন্ট টপিক ইন আ ডিফাৰেন্ট ক্লাছ থ্যাংক ইউ